এইটো মোৰ মানুহজনৰ ঘৰৰ পুখুৰী আৰু এয়া পুখুৰীৰ পাৰৰ দৃশ্য। পুখুৰীৰ পাৰতে মোৰ শহুৰ দেউতাই বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি যেনে বেঙেনা, বিলাহী, ৰঙালাও, ভেন্দি, জলকীয়া, ভোট জলকীয়া, গোমধানৰো খেতি কৰিছিলে। এয়া ভোট জলকীয়া চাওকচোন লাগিয়ে আছে। এতিয়াও বৰ্তমানো আছে বাৰু, গোমধান শেষ হৈ গৈছে, বাকী খেতিখিনি আছে বাৰু। মই বিয়া হৈ অহাৰ পিছতে এই পুখুৰীটোত একদমেই কম পানী আছিলে আৰু এতিয়া যিহেতুকে মোৰ মানুহজনৰ চাকৰি সূত্ৰে আমি গুৱাহাটীতে থাকোঁ, যোৱাকালি ঘৰত আহিছিলোঁ আৰু আহি পুখুৰীত মোৰ শহুৰ দেউতাই ক'লে যে পুখুৰীত মাছ দিছিলে, গতিকে এয়া চাবলৈ আহিলোঁ আৰু ভিডিঅ' কৰি ৰাখিলোঁ। চাওকচোন এয়া মাছবোৰে কেনেকৈ ওপৰলৈ উঠি আহি দানা খাই আছে। গোটেই মাছবোৰ ওপৰলৈ উঠি আহিছে দানাবোৰ খাবলৈ। ইয়াতে এটা কমন কাৰ্প মাছো আছে, সেইটো মই দেখাই আছিলোঁ। মোৰ কিন্তু খুবেই প্ৰিয় এই মাছটো আৰু সেইকাৰণে মই চাই খুব মানে ভাল লাগি আছিলে মোৰ। যিহেতুকে বাৰিষা কাল, এতিয়া পুখুৰীটোত যথেষ্টখিনি পানী ভৰ্তি হৈ গ'ল আৰু সেইকাৰণে মাছখিনিৰো সুবিধা হৈছে খেলি থাকিবৰ কাৰণে, আৰু মই এইবোৰ চাই খুব ভাল পাওঁ। চাওকচোন মাছবোৰে কেনেকৈ ইফালৰ পৰা সিফালে একদম দৌৰি ফুৰিছে দানাবোৰ খাবৰ কাৰণে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।